নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো আমি অসমীয়াৰ পৰা বাক্যবোৰ কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আমি প্ৰশ্নবোধক বাক্যবোৰ কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এনেকুৱা কি সহজ পদ্ধতি আছে যিটো পদ্ধতিৰে আমি অসমীয়াৰ পৰা বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো আশা কৰো ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে যদি এই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টোৰ লিংক মই ওপৰৰ আই বুটাম আৰু তলৰ ডেসক্ৰিপচন বক্সত দি দিবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো চাই অসমীয়াৰ পৰা ইংৰাজীলৈ বাক্য কেনেদৰে আমি সহজে ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে শিকিব পাৰিব যদি আপোনালোকে ট্ৰান্সলেচন শিকিব বিচাৰে বা অসমীয়াৰ পৰা বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰথম টেন্সৰ বিষয়ে জানিব লাগিব আপোনালোকে যিকোনো অসমীয়া বাক্যৰ টেন্স ৰিকগনাইজ কৰিব পাৰিব লাগিব যদি আপোনালোকে টেন্সৰ বিষয়ে নাজানে তেতিয়া হলে এই ভিডিঅ'টো চাব এই ভিডিঅ'টোত মই 40 মিনিটত আপুনি টেন্সৰ কোনো নোট মুখস্থ নকৰাকৈ কেনেদৰে অতি সহজে টেন্স শিকিব পাৰিব বা মনত ৰাখিব পাৰিব তাৰ সহজ উপায়ৰ বিষয়ে মই এই ভিডিঅ'টোত উল্লেখ কৰিছো ভিডিঅ'টো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাওক প্ৰত্যেকটো পইণ্ট নোট কৰি লব ডেফিনেটলি আপোনালোকে ঘৰতে থাকি অতি সহজে টেন্সৰ বিষয়ে শিকিব পাৰিব অলৰেডি 95000 মানুহে এই ভিডিঅ'টোৰ সুবিধা লৈছে আপুনিও সুবিধা লবলৈ যত্ন কৰক গতিকে আহক এতিয়া কেইটামান এক্সাম্পলৰ মাধ্যমেৰে আমি কেনেদৰে প্ৰশ্নবোধক বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰো আমি যেতিয়া যিকোনো এটা অসমীয়া বাক্য ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি যিটো অসমীয়া বাক্য পাও বা যিটো আমি অসমীয়া বাক্য ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে সেই অসমীয়া বাক্যটোত এই 4টা পইণ্ট প্ৰথমতে বিচাৰি উলিয়াব লাগে ইয়াৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'টোত ডিটেইলছ কোৱা আছে ইয়াত মই আপোনালোকক শৰ্টকৈ অলপ কৈ যাবলৈ যত্ন কৰো প্ৰথম 1 নম্বৰ পইণ্টটো হ'ল আপুনি টেন্স অসমীয়া যিটো বাক্য সেই বাক্যটোৰ টেন্সটো ৰিকগনাইজ কৰক টেন্সটো ৰিকগনাইজ কৰিব পাৰিলে আপোনালোকে বাক্যটো সহজে ফৰ্ম কৰিব পাৰিব 2 নম্বৰ পইণ্টটো হ'ল আপুনি যিটো বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব সেই বাক্যটোৰ যিটো সাবজেক্ট হ'ব সেই সাবজেক্টটো ৰিকগনাইজ কৰিবলৈ যত্ন কৰক সাবজেক্টটো আমি কেনেদৰে উলিয়াও বাক্যটোক আমি কোন বা কোনে বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাই হেতু হ'ব সদায় সাবজেক্ট তাৰ পিছত আমাক সাবজেক্টৰ পিছত কি লাগে বি ভাৰ্ব হেল্পিং ভাৰ্ব টেন্স অনুসৰি আমি ব্যৱহাৰ কৰিম আৰু তাৰ পিছত লাগিব আমাক ভাৰ্ব 3 নম্বৰ আমাক লাগিব ভাৰ্বটো আমি ফাইন্ড আউট কৰিব লাগিব ভাৰ্বটো আমি কেনেদৰে ফাইন্ড আউট কৰিম আপুনি সাবজেক্টটো কোৱেশ্চন কৰিব কি বুলি এই সাবজেক্টে কি কৰে কি কৰিব কি কৰিছিল এনে ধৰণে প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলাব হেতু হ'ব ভাৰ্ব এনে ধৰণে আমি কোৱেশ্চন কৰি ভাৰ্বটো ফাইন্ড আউট কৰিম আৰু অবশেষত আমাক লাগিব অবজেক্টটো যদি বাক্যটোত অবজেক্ট আছে অবজেক্টটো আমি লিখিব লাগিব অবজেক্টটো আমি কেনেদৰে পাওঁ বুলি কৈছিলো ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈ আহিছিলো এই অবজেক্টটো বিচাৰিবলৈ হলে আপুনি কাক বা কি বুলি প্ৰশ্ন কৰিব লাগিব বাক্যটোক আপুনি বাক্যটোক কাক বা কি বুলি যেতিয়া প্ৰশ্ন কৰিব কাক বা কি বুলি প্ৰশ্ন কৰাৰ লগে লগে যিটো উত্তৰ ওলাব সেই উত্তৰটো হ'ব সদায় অবজেক্ট আৰু এতিয়া আমি সেই যিকেইটা সাবজেক্ট ভাৰ্ব অবজেক্ট পালো এই সাবজেক্ট ভাৰ্ব অবজেক্ট কেইটা একৰ্ডিং টু দা টেন্স আমি এৰেঞ্জ কৰি দিলে বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট হৈ পৰিব কেইটামান এক্সাম্পল আছে এই এক্সাম্পল কেইটাৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো আৰু এই ভিডিঅ'টোতে মই আপোনালোকক কম যদি এই বাক্যবোৰত WH ওয়াৰ্ড লগাব লগা হয় আমি কেনেদৰে অতি সহজে লগাব পাৰিম তাৰ বিষয়েও এই ভিডিঅ'টোৰ পৰাই শিকিব পাৰিব আৰু এই ভিডিঅ'টোৰ হেকৰ ফাললৈ মই আপোনালোকক কম হুৰে যেতিয়া আমি বাক্য এটা ফৰ্ম কৰিব লগা হয় আমি কেনেদৰে ফৰ্ম কৰিব লাগে হুৰ লগত কিয় আমি ডু ডিড ডাজ ব্যৱহাৰ নকৰো এইখিনি কথা বিষয়ে জানিবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ হেকৰ ফাললৈ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক এতিয়া আপোনালোকে স্ক্ৰিনত দুটা বাক্য দেখিবলৈ পাইছে ফাৰ্স্ট সেন্টেন্সত কি কৈছে তাই তোমাক অপদস্থ কৰিছিল নেকি এই বাক্যটো চাওক তাই তোমাক অপদস্থ কৰিছিল নেকি বাক্যটো আমি প্ৰথমতে টেন্সটো ৰিকগনাইজ কৰিব লাগে আমি টেন্সটো ক'ৰ পৰা ৰিকগনাইজ কৰিব পাৰিম এই অপদস্থ কৰিছিল এই পাৰ্টটোৰ পৰা আমি টেন্সটো ৰিকগনাইজ কৰিব পাৰো আমি বাক্যটো কি কৈছে অপদস্থ কৰিছিল নেকি কৰিছিল মানে পাষ্ট বুজালে পাষ্ট ইনডিফিনিট কৰি আছিল বুলি কোৱা নাই পাষ্ট ইনডিফিনিট এটা পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য এটা যেতিয়া আমি ইন্ট্ৰোগেটিভ বা নিগেটিভ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডিডৰ সহায় লবই লাগিব তেতিয়া আমি ইন্ট্ৰোগেটিভ কৰিব গৈছো বাক্যটো ইন্ট্ৰোগেটিভৰ বাক্য গতিকে আমি যেতিয়া ইন্ট্ৰোগেটিভ কৰিম তেতিয়া আমি ডিডটো বাক্যটোৰ আৰম্ভণিতে লিখিম আমি কম ডিড এতিয়া আমাক লাগে সাবজেক্টটো প্ৰথম এতিয়া আমি টেন্সটো ৰিকগনাইজ কৰিলো একৰ্ডিং টু দা টেন্স আমি ডিডটো বাক্যটোত ব্যৱহাৰ কৰিলো এতিয়া লাগে আমাক সাবজেক্টটো কি কোনে তোমাক অপদস্থ কৰিছিল এতিয়া কোনে বুলি প্ৰশ্ন কৰিলে কি ওলাই এই তাইটো ওলাই তেতিয়া আমি কম ডিড সি
ডিড ছি তাই কৰিছিল কি কৰিছিল এটা তাইটোক প্ৰশ্ন কৰক তাই কি কৰিছিল ভাৰ্বটো উলিয়াবৰ কাৰণে আমি কি কৰিছিল বুলি কৈছো অপদস্থ কৰিছিল বুলি কওঁতে আমি অপদস্থৰ কাৰণে এটা ওয়াৰ্ড ব্যৱহাৰ কৰো এটো হল অ্যাবিউজ অলৰেডি আমি ডিড টু পাস্ট টেন্সত ব্যৱহাৰ কৰিলো গতিকে অ্যাবিউজটো আমি সদায় প্ৰেজেন্ট ভাৰ্বটো মেইন ভাৰ্বটো সদায় আমি প্ৰেজেন্ট ফৰ্মত ব্যৱহাৰ কৰিব লাগিব ডিড ছি অ্যাবিউজ এতিয়া আমাক অবজেক্টটো লাগে কাক কৰিছিল বা কি কৰিছিল কাক কৰিছিল বুলি কলে প্ৰশ্ন ওলাই উত্তৰ ওলাই কি কৰিছিল বুলি কলে উত্তৰ নোলাই তেতিয়া কাক কৰিছিল তোমাকৰ কাৰণে আমি ব্যৱহাৰ কৰিম ইউ সো আমি কলো যে ডিড ছি অ্যাবিউজড ইউ তাই তোমাক অপদস্থ কৰিছিল নেকি এনে ধৰণে আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম এই কনসেপ্টটো হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া সং নেক্সট কনসেপ্টটো কি নেক্সট সেন্টেন্সটো কি আছে তেওঁ তোমাক সহায় কৰেনে তেওঁ তোমাক সহায় কৰেনে বুলি কৈছো মোক কৰিবনে বুলি কোৱা নাই কৰিবনে বুলি কলে ফিউচাৰ হৈ যাব বা কৰিছিলনে বুলি কলে পাস্ট হৈ যাব এতিয়া মই কৈছো কৰেনে মানে প্ৰেজেন্টত বুজাইছে আপোনাক তেওঁ সহায় কৰেনে বুলি কওঁতে আপুনি প্ৰেজেন্টৰ কথাই বুজিব সো এতিয়া বাক্যটো কি কৈছে তেওঁ তোমাক সহায় কৰেনে এই বাক্যটো আমি গম পালো যে এটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য এতিয়া চাওক পাস্ট ইনডিফিনিটত আমি ব্যৱহাৰ কৰিছিলো ডিড আৰু প্ৰেজেন্ট ইনডিফিনিটত আমি ব্যৱহাৰ কৰো ডু বা ডাজ according to the subject আমি ডু বা ডাজ ব্যৱহাৰ কৰিব লাগে যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ডাজ ব্যৱহাৰ কৰিম আৰু বাকি সকলোবোৰ সাবজেক্টৰ লগত আমি ডু ব্যৱহাৰ কৰিব পাৰো আমি এই বাক্যবোৰত কেনেকৈ WH ওয়াৰ্ড ব্যৱহাৰ কৰিম তাকো লগতে শিকি যাবলৈ যত্ন কৰিম প্ৰথমতে মোক বাক্যকেইটা ট্ৰান্সলেট কৰি লবলৈ দিয়ক সো বাক্যটো চাওক তাই তোমাক সহায় তেওঁ তোমাক সহায় কৰেনে তেওঁটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেওঁ লগত কি লাগিব তেতিয়া ডাজ লাগিব তেতিয়া ইন্টাৰোগেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি ডাজ টু বাক্যটোৰ আৰম্ভণিত লিখিম ডাজ কোনে সহায় কৰেনে তেওঁ বুলি কৈছে এই তেওঁটো হল সাবজেক্ট এই যেতিয়া তেওঁটো সাবজেক্ট হ'ব তেতিয়া আমি কম ডাজ হি তেওঁ কি কৰেনে সহায় কৰেনে বুলি কওঁতে আমি যেটো উত্তৰ পাম হেতু হ'ব ভাৰ্ব কি কৰেনে সহায় কৰেনে ডাজ হি হেল্প তেতিয়া আমি হেল্পস ক'ব নোৱাৰো তেতিয়া আমি ক'ব লাগিব ডাজ হি হেল্প কাক সহায় কৰেনে বা কি সহায় কৰেনে উত্তৰ ওলাইছে না নাই ওলোৱা কাক সহায় কৰেনে উত্তৰ ওলাইছে কাক সহায় কৰেনে তোমাক তেতিয়া তোমাকৰ কাৰণে আমি ব্যৱহাৰ কৰিম ইউ ডাজ হি হেল্প ইউ তেওঁ তোমাক সহায় কৰেনে এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি এই বাক্যকেইটাত আমি WH ওয়াৰ্ড লগাব লগা হয় তেতিয়া আমি কেনে ধৰণে লগাম আপুনি ধৰক এই বাক্যটো ক'ব লগা হ'ল তেওঁ তোমাক সহায় কৰেনে তেওঁ তোমাক কেনেকৈ সহায় কৰে বুলি ক'ব লগা হ'ল তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি একো কৰিব নালাগে তেওঁ তোমাক কেনেকৈ সহায় কৰে এই কেনেকৈ কাৰণে আমি কি ব্যৱহাৰ কৰো হাউ ব্যৱহাৰ কৰো এই হাউ টু ডাজৰ আগত ব্যৱহাৰ কৰি দিয়ক আপোনাৰ বাক্যটো WH ওয়াৰ্ডৰ এটা ইন্টাৰোগেটিভ সেন্টেন্স হৈ পৰিব মই কৈছো যে হাউ ডাজ হি হেল্প ইউ তেওঁ তোমাক কেনেকৈ সহায় কৰে ঠিক তেনে ধৰণে ওপৰৰ বাক্যটো চাওক মই কি কৈছিলো তাই তোমাক অপদস্থ কৰিছিল নেকি আপুনি ধৰক ক'ব লগা হ'ল তাই তোমাক কেতিয়া অপদস্থ কৰিছিল কেতিয়াৰ কাৰণে আমি ব্যৱহাৰ কৰো when ব্যৱহাৰ কৰো এই when টু এই ডিডৰ আগত আপুনি ব্যৱহাৰ কৰি দিয়ক when did she abuse you তাই তোমাক কেতিয়া অপদস্থ কৰিছিল আপুনি যদি বাক্যটো এনে ধৰণে ফৰ্ম কৰিব পাৰিলে সেই বাক্যটোত আপোনাক যিটো মিনিংত যিটো WH ওয়াৰ্ড দৰকাৰ হয় সেই WH ওয়াৰ্ডটো বাক্যটোৰ আৰম্ভণিত বা ডু ডিড ডাজৰ আগত ব্যৱহাৰ কৰি দিলে আপোনাৰ বাক্যটো এটা WH ইন্টাৰোগেটিভ সেন্টেন্সলৈ ৰূপান্তৰিত হ'ব এতিয়া চাও আমি নেক্সট এক্সাম্পল কেইটা এতিয়া নেক্সট এক্সাম্পল কি হৈছে তেওঁ টিভি চাই থাকিব নেকি এই বাক্যটো চাওক তেওঁ টিভি চাই থাকিব নেকি মানে তেওঁ কৰি থকা নাছিল বৰ্তমানো কৰি থকা নাই ভৱিষ্যতৰ কথা কৈছো তেওঁ টিভি চাই থাকিব নেকি মানে ভৱিষ্যতে থাকিব নেকি দ্বাৰা আমি কি বুজিলো ভৱিষ্যতে কামটো কৰি থাকিব নেকি মানে কৰি থাকিব তাৰ ওপৰত আমি কোৱেশ্চন কৰিছো তেওঁ ভৱিষ্যতে এই কামটো কৰি থাকিব নেকি এতিয়া আমি গম পালো যে বাক্যটো ফিউচাৰ কন্টিনিউয়াস ভৱিষ্যতে কামটো কৰি থাকিব নেকি বুলি প্ৰশ্ন কৰিছো ফিউচাৰ কন্টিনিউয়াস হৈ যোৱাৰ লগে লগে আমি অলৰেডি জানো যে ফিউচাৰ টেন্সত আমি shall বা will ব্যৱহাৰ কৰো আৰু কন্টিনিউয়াসত be ব্যৱহাৰ কৰো এতিয়া according to the tense আমি be verb টো বাক্যটোৰ আগলৈ আনি বা হেল্পিং ভাৰ্ব মডেল ভাৰ্বটো বাক্যটোৰ আগলৈ আনি সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট অনুসৰি বাক্যটো এৰেঞ্জ কৰিলে আমাৰ বাক্যটো ইন্টাৰোগেটিভ হৈ পৰিব এতিয়া চাওক কোনে টিভি চাই থাকিব নেকি কোনে এই তেওঁটোৱে টিভি চাই থাকিব নেকি বুলি কৈছো ন তেওঁটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম হি এতিয়া চাওক হিৰ লগত কোনটো হেল্পিং মডেল ভাৰ্ব ইউজ হয় বা shall will ৰ কোনটো ইউজ হয় will ব্যৱহাৰ কৰো তেতিয়া আমি কম will টো আমি বাক্যটোৰ আগত লিখিম will he আৰু কন্টিনিউয়াসত be ব্যৱহাৰ হয় কন্টিনিউয়াস টেন্সত আমি be ব্যৱহাৰ কৰো তেতিয়া আমি কম will he be এইখিনিত আমি ব্যৱহাৰ কৰিম be
will he be তেওঁ কৰি থাকিব কি কৰি থাকিব তেওঁ কোনটো কাম কৰি থাকিব টিভি চাই থকা কামটো কৰি থাকিব টিভি চাই থকা তেতিয়া চাই থাকিব মানে তেওঁ কি কৰি থাকিব চাই থাকিব তেতিয়া আমি কি কম চাই থকাৰ কাৰণে watch আৰু কন্টিনিউয়াস হোৱাৰ বাবে আমি কম watching will he be watching কি চাই থাকিব বা কাক চাই থাকিব বুলি ক'লে কোনো উত্তৰ নোলায় কি চাই থাকিব টিভি তেতিয়া আমি কম টিভি আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল will he be watching tv will he be watching tv তেওঁ টিভি চাই থাকিব নি when will he be watching tv তেওঁ কেতিয়া টিভি চাই থাকিব নেক্সট বাক্যটো চাওক কি কৈছে তুমি তেওঁৰ মাকক খবৰ দিলানে এই বাক্যটো চাওক তুমি তেওঁৰ মাকক খবৰ দিলানে এই বাক্যটো কি বুজাইছে দিছিল নে বুলি কোৱাৰ লগে লগে আমি পাষ্টলৈ গুচি যাম বা দিবনে বুলি কোৱাৰ লগে লগে আমি ফিউচাৰলৈ গুচি যাম বা দিলানে বুলি কোৱাৰ লগে লগে আমি প্ৰেজেন্টলৈ আহিব লাগিব দিলানে বুলি কৈছো দিছিলানে বা দিবানে এনে ধৰণে হুদা নাই মই কৈছো দিলানেটো কেতিয়াও পাষ্ট হ'ব নোৱাৰে তেতিয়া আমি কৈছো দিলানে বুলি কোৱাৰ লগে লগে যেতিয়া দিলানে মানে কামটো কমপ্লিট হ'ল নে নাই তাৰ বিষয়ে সুধিছে কামটো কমপ্লিট হ'ল নে নাই তাৰ বিষয়ে সুধিছে এই বাক্যটোৰ পৰা আমি গম পালো এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট এই বাক্যটো প্ৰেজেন্ট পাৰফেক্টৰ বাক্য এটা চাওক তুমি তেওঁৰ মাকক খবৰটো দিলানে আপুনি ধৰক আপুনি এনে ধৰণে ধৰি লওক মই তেওঁৰ মাকক খবৰটো দিলু বুলি ধৰি ললে আপুনি সহজে বাক্যটো ট্ৰান্সলেট কৰিব পাৰিব এটা চাওক মই তেওঁৰ মাকক খবৰটো দিলু এটা চাওক এই বাক্যটো চাওক তুমি তেওঁৰ মাকক খবৰ দিলানে ইয়াত সাবজেক্ট কি এটা হেতু বিচাৰিব লাগে সাবজেক্ট কি কোনে খবৰ দিলানে তুমি তেতিয়া তুমিৰ কাৰণে আমি ব্যৱহাৰ কৰিম ইউ ব্যৱহাৰ কৰিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি ব্যৱহাৰ হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত have বা has আমি ব্যৱহাৰ কৰিব লাগে past পাৰফেক্ট হলে had ব্যৱহাৰ হয় তেতিয়া আমি had টো আগলৈ আনিম বা ফিউচাৰ পাৰফেক্ট হলে will have ব্যৱহাৰ হয় কিন্তু ফিউচাৰ পাৰফেক্টত আমি will টোহে আগলৈ আনিম আমি have টো আগলৈ আনিব নোৱাৰো কাৰণ যিমানেই মডেল ভাৰ্বৰ লগত have will have may have could have might have should have যিমান ইউজ হৈ থাকক আমি যেটো প্ৰথম বি ভাৰ্ব বা হেল্পিং মডেল ভাৰ্ব পাম যেটো বাক্যটোৰ প্ৰথমতে থাকিব সেই ভাৰ্বটোহে আমি বাক্যটোৰ আৰম্ভণি লৈ আনিম এটা চাওক তুমি বুলি কোৱাৰ লগে লগে আমি ইউ ব্যৱহাৰ কৰিলো ইউৰ লগত কি ব্যৱহাৰ হয় have তেতিয়া আমি এই বাক্যটোৰ আগত ব্যৱহাৰ কৰিম have আমি কলো যে have you তুমি কৰিলানে কি কৰিলানে বুলি কৈছো এই ইউটো প্ৰশ্ন কৰক কি তুমি কি কৰিলানে খবৰ দিলানে খবৰ দিয়া কামটো কৰিলানে বুলি সুধিছো তুমি খবৰ দিয়া কামটো কৰিলানে খবৰ দিয়াৰ কাৰণে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰো ইনফৰ্ম তেতিয়া আমি ক'ব পাৰো have you inform এতিয়া চাওক সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয় এতিয়া আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি কম have you informed থাৰ্ড ফৰ্ম হ'ল informed have you informed তুমি খবৰ দিলানে কাক খবৰ দিলানে তেওঁৰ মাকক বুলি কওঁতে আমি কম his mother এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি কলো যে have you informed his mother তুমি তেওঁৰ মাকক খবৰ দিলানে এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেট কৰিব লাগিব মই যদি কওঁ তুমি তেওঁৰ মাকক কেতিয়া খবৰ দিলা কেতিয়া বুলি কওঁতে আমি when ব্যৱহাৰ কৰিম কেতিয়া বুলি কোৱাৰ লগে লগে when আহিবই এই when টো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিম আমি কম যে when have you informed her mother বা when have you informed his mother when have you informed your wife এনে ধৰণে আমি বিভিন্ন বাক্য বা বিভিন্ন কোৱেশ্চন কৰিব পাৰো এটা চাও আমি লাষ্ট এক্সাম্পলটো এটা লাষ্ট এক্সাম্পলটো চাওক কি কৈছে তুমি ৰাতিপুৱাৰ পৰা শুই আছা নেকি এই বাক্যটো চাওক তুমি ৰাতিপুৱাৰ পৰা শুই আছা নেকি এই বাক্যটো আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে ধৰক মই বাক্যটো এনেকৈ ধৰি লওঁ মই ৰাতিপুৱাৰ পৰা শুই আছো বুলি কওঁতে আমি কোনটো টেন্সত বাক্যটো ফৰ্ম কৰিম আমি বাক্যটো ফৰ্ম কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আমি বাক্যটো ফৰ্ম কৰিম তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ যেটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব থাকিব সেই বি ভাৰ্ব বা হেল্পিং ভাৰ্বটো আমি বাক্যটোৰ আৰম্ভণিলৈ লৈ আহিম এটা চাওক তুমি ৰাতিপুৱাৰ পৰা শুই আছা নেকি বা পঢ়ি আছা নেকি এনে ধৰণে আমি বাক্য কওঁ এটা কোনে পঢ়ি আছে নেকি এই তুমিটো বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম ইউ So, you ব্যৱহাৰ কৰিলো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সটো আমি have been has been ব্যৱহাৰ কৰো past পাৰফেক্ট কন্টিনিউয়াস টেন্স হলে had been ব্যৱহাৰ কৰো পাষ্টত মই অলৰেডি কৈ আহিলো পাষ্টত হলে had টো আগলৈ যাব সো এটা চাওক you have been sleeping since morning তুমি ৰাতিপুৱাৰ পৰা শুই আছা মই বাক্যটো এটা কি কৈছো তুমি শুই আছা নেকি বুলি প্ৰশ্ন কৰাৰ লগে লগে আমি যেটো have আছিলে এই have টো বাক্যটোৰ আগলৈ লৈ আহিম আমি কম যে have you have been আছিলে তেতিয়া been টো আমি your পিছত ৰাখিম আমি কেৱল have টোহে আগলৈ আনিম আমি কলো যে have you been শুই থকাটো ইংৰাজীত কি কয় স্লিপৰ শুই আছা নেকি পাৰফেক্ট কন্টিনিউয়াস তেতিয়া আমি স্লিপিং ক'ব লাগিব have you been sleeping এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম
হ্যাভ ইউ বিন স্লিপিং তুমি শুই আছা নেকি কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা তেতিয়া আমি কম since morning এনে ধৰণে আমি বাক্যটো ইন্ট্ৰোগেটিভ কৰিব পাৰোঁ হ্যাভ ইউ বিন স্লিপিং since morning তুমি ৰাতিপুৱাৰ পৰা শুই আছা নেকি হ্যাভ ইউ বিন স্লিপিং since morning তুমি ৰাতিপুৱাৰ পৰা শুই আছা নেকি মই যদি এটা প্ৰশ্ন কৰিব লগা হয় যে তুমি কেতিয়াৰ পৰা শুই আছা কেতিয়াৰ পৰা বুলি কওঁতে যিটো wh word আহিব এই হ্যাভৰ আগত আমি wh wordটো ব্যৱহাৰ কৰিম কেতিয়াৰ পৰা বুলি কওঁতে আমি এটা wh word ব্যৱহাৰ কৰিব পাৰোঁ হেতু হ'ল how long কেতিয়াৰ পৰা তেতিয়া আমি এই বাক্যটোৰ আৰম্ভণিত কম how long have you been sleeping তেতিয়া আমি এইখিনিত ইন্ট্ৰোগেশন মাৰ্ক দিম আমি কম যে how long have you been sleeping তুমি কেতিয়াৰ পৰা শুই আছা এনে ধৰণে আমি বাক্যখিনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ এতিয়া আপোনালোকক এটা বিশেষ বাক্য দেখাও মই যদি কওঁ তোমাক কোনে চৰিয়ালে বা মই বাক্যটো কৈছো past indefinite তোমাক কোনে চৰিয়াইছিল এই বাক্যটো চাওক তোমাক কোনে চৰিয়াইছিল যদি আমি হুৰে কোনো এটা ইন্ট্ৰোগেটিভ সেন্টেন্স ফৰ্ম কৰিব লগা হয় তেনে ক্ষেত্ৰত জি টেন্সৰে হক লাগিলে ই প্ৰেজেন্ট ইনডিফিনিট হ'ব পাৰে ই পাষ্ট ইনডিফিনিট হ'ব পাৰে প্ৰেজেন্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট যোনটো টেন্সৰে হক বাক্যটো যেনে ধৰণে আমি assertive সেন্টেন্সত ফৰ্ম কৰো কোনো ইন্ট্ৰোগেটিভ নকৰাকে ফৰ্ম কৰো যেনে ধৰণে ফৰ্ম কৰো তেনে ধৰণে ফৰ্ম কৰিলে বাক্যটো শুদ্ধ হ'ব ধৰক মই যদি কওঁ she slapped you sorry এটো ইন্ট্ৰোগেশন মাৰ্ক নহয় বৰ্তমান she slapped you তাই তোমাক চৰিয়াইছিল মই যদি এটা প্ৰশ্ন কৰো কোনে তোমাক চৰিয়াইছিল এই কোনেটোৰ কাৰণে আমি পাষ্ট ইনডিফিনিট দেখি ডু ডিড ডাজ লগাই দিম তেনেকুৱা কথা নহয় আমি এই জাস্ট যেটো সাবজেক্ট হয় এই সাবজেক্টটোৰ ঠাইত আমি হু ব্যৱহাৰ কৰি দিলে আমাৰ বাক্যটো কাৰেক্ট হৈ যাব আৰু বাক্যটোৰ শেষত আমি ইন্ট্ৰোগেশন মাৰ্ক দিলে হ'ল আমি ক'ব পাৰো who slapped you কেৱল হুৰ লগতে এই নিয়মটো প্ৰযোজ্য হয় ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো who cooks food at your home তোমাৰ ঘৰত কোনে ভাত ৰান্ধে আমি কি ক'লো who cooks ক'লো ন who cooks এনে ধৰণে ক'লো who cooks food at your home মই কোৱা নাই who does cook food at your home এটো বাক্যটো কাৰেক্ট নহয় আপোনালোকে যিটো বাক্য হয় সেই বাক্যটোৰ যিটো সাবজেক্ট হয় সাবজেক্টৰ ঠাইত who ব্যৱহাৰ কৰি দিলে সেই বাক্যটো ইন্ট্ৰোগেটিভ হৈ পৰে এটা নেক্সট এটা ইম্পৰ্টেন্ট পইণ্ট আমি যেতিয়া কিছুমান বাক্য এনে ধৰণে ক'ব লগা হয় নিগেটিভত প্ৰশ্ন কৰিব লগা হয় আমি কেতিয়াবা কওঁ যে তুমি যোৱাকালি স্কুল যোৱা নাছিলা নেকি যেতিয়া আমি এনে ধৰণে নিগেটিভত প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে যিটো সাবজেক্ট হয় সাবজেক্টৰ পিছত not to ইউজ কৰি দিলে আমাৰ বাক্য কাৰেক্ট হৈ যাব মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰোঁ she went to school তাই স্কুললৈ গৈছিল এই বাক্যটো যদি মই নিগেটিভ কৰোঁ মই কি ক'ম she ব্যৱহাৰ কৰিম এই wentৰ ঠাইত আমি বাক্যটোত কি ব্যৱহাৰ কৰিম বাক্যটো আমি চিনি পাব লাগিব বাক্যটো আমি গম পালো যে এটো past indefinite tenseৰ বাক্যত কোনো am is are was were have has had কোনো হেল্পিং ভাৰ্ব নাথাকে তেতিয়া আমি do did doesৰ সহায় লওঁ তেতিয়া আমি কওঁ she didn't তেতিয়া এই didn't ব্যৱহাৰ কৰি দিয়াৰ লগে লগে এই went টো আমি কৰো go she didn't go to school তাই স্কুললৈ যোৱা নাছিল এনে ধৰণে কলো she didn't go to school তাই স্কুললৈ যোৱা নাছিল এই বাক্যটো যদি মই ইন্ট্ৰোগেটিভ কৰিবলৈ যাওঁ মই কেনে ধৰণে কম তাই স্কুললৈ গৈছিল নে তাই স্কুললৈ যোৱা নাছিল নেকি নাছিল বুলি কোৱাৰ লগে লগে আমি past tense বুজি পালো past tense বুজি পাই আমি did ব্যৱহাৰ কৰিলো did ব্যৱহাৰ কৰি আমি কি ব্যৱহাৰ কৰিম সাবজেক্টটো did she তাৰ পিছত বাক্যটো নাছিল নেকি বুলি কৈছো নহয় নাছিল নেকি বুলি কোৱাৰ লগে লগে আমি ইয়াত ব্যৱহাৰ কৰিম not did she not go to school এনে ধৰণে আমি বাক্যটো ক'ব লাগিব তাই স্কুললৈ যোৱা নাছিল নেকি did she not go to school তাই স্কুল যোৱা নাছিল নেকি এনে ধৰণে আমি বাক্যটো ক'ম যদি মই ক'ব লগা হয় তাই স্কুললৈ কিয় যোৱা নাছিল বুলি কওঁতে আমি ক'ম why এই why টো আমি didৰ আগত ব্যৱহাৰ কৰি দিম এই didৰ আগত আমি why টো ব্যৱহাৰ কৰি দিম আমি ক'ম যে why did she not go to school এনে ধৰণে আমি বাক্যখিনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এতিয়া একেবাৰে হেকত আপোনালোকক অন্য এক প্ৰকাৰৰ এটা এক্সাম্পল দেখাবলৈ যত্ন কৰোঁ আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে তুমি কেতিয়াবা সাগৰ দেখিছানে তুমি কেতিয়াবা ভাটৌ দেখিছানে তুমি কেতিয়াবা বাঘ দেখিছানে তুমি কেতিয়াবা দিল্লীলৈ গৈছানে তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে এনে ধৰণৰ বাক্য আমি কেতিয়াবা ক'ব লগা হয় যেতিয়া আমি এনে ধৰণৰ বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে মই বাক্য এটা লৈছো যে প্ৰথমতে মই এটা কৈছো যে তুমি কেতিয়াবা সাগৰ দেখিছানে এই বাক্যটোক আমি ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰোঁ
আমি বাক্যটো কিহত কৰিম প্ৰেজেন্ট পাৰফেক্টত ইয়াক আমি ট্ৰান্সলেট কৰিম প্ৰেজেন্ট পাৰফেক্ট হোৱাৰ লগে লগে তুমি বুলি কৈছো তুমি বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম have ইউ লগত সদায় have ব্যৱহাৰ হয় তুমি লগত সদায় have ব্যৱহাৰ হয় তেতিয়া আমি কি কম have you এতিয়া লাগে আমাক ভাৰ্বটো কি ভাৰ্বটো কোনটো বুজাইছে কোনটো এটা একচন বুজাব ন দেখিছানে মানে তুমি কি কৰিছানে বুলি হুদা লগে লগে কি উত্তৰ ওলাব তুমি দেখিছানে তো হল ভাৰ্ব have you এতিয়া চাওক have you কেতিয়াবা দেখিছানে এতিয়া চাওক বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য আৰু আমি বাক্যটোত ব্যৱহাৰ কৰিম ভাৰ্বৰ থাৰ্ড ফৰ্ম তেতিয়া আমি কম seen have you seen কি দেখিছানে have you seen a sea তুমি এখন সাগৰ দেখিছানে বুলি কৈছো have you seen a sea মই বাক্যটো কৈছিলো যে তুমি কেতিয়াবা সাগৰ দেখিছানে এই কেতিয়াবাটোৰ কাৰণে আমি এইখিনিত ব্যৱহাৰ কৰিব লাগে ever আমি ever ক'ব লাগে তেতিয়া আমি বাক্যটো কম have you ever seen a sea এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে have you ever seen a tiger have you ever visited zoo have you ever been to Delhi এনে ধৰণে আমি বাক্য ক'ব লাগে have you ever tasted mango তুমি কেতিয়াবা আম খাইছানে বা কেতিয়াবা তুমি সিনেমা চাইছানে have you ever seen a movie এনে ধৰণে আমি বাক্য ক'ব লাগে have you ever watched a movie এনে ধৰণে আমি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি প্ৰশ্নবোধক বাক্যবোৰ কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে অসমৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীৰ এই কথাবোৰ সহজে আৰু ঘৰতে থাকি অতি সহজ ভাষাত শিকিব পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে